হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। PM ভাত্তা যোজনা এপ্লাই অৰ্থাৎ প্ৰধানমন্ত্ৰী বেৰোজগাৰ আঁচনি অসমত এপ্লাই আৰম্ভ হ'ল নেকি? আপোনালোকে চাই থাকিব ভিডিঅ'টোত আমি আলোচনা কৰিম। এই আঁচনিৰ আণ্ডাৰত 1000 টকাৰ পৰা 50 লাখ টকালৈকে লাভ কৰিব পাৰিব বেৰোজগাৰ ভত্তা যোজনা আঁচনিত। কোনসকলে পাৰিব এপ্লাই কৰিবলৈ আৰু অসমত এপ্লাই হ'লনে নে বৰ্তমান ক'ত এপ্লাই হৈ আছে এতিয়া সকলোখিনি কথা আমি আলোচনা কৰিম। ভিডিঅ'টোত চাই থাকিব আৰু যদি চেনেলটো নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। বেৰোজগাৰী ভত্তা যোজনা অৰ্থাৎ PM ভাত্তা যোজনা আপোনালোকে দেখিছে উত্তৰ প্ৰদেশ অৰ্থাৎ UPত এতিয়া বৰ্তমান এপ্লাই হৈ আছে। বহুতে ভিডিঅ'ত কৈ আছে বন্ধুসকল, বহুতে ভিডিঅ' বনাই আছে এনেকুৱা ধৰণৰ যে অসমতো এপ্লাই হৈ আছে বুলি। সেইটো সম্পূৰ্ণ মিছা কথা। এতিয়ালৈকে অসমত অহা নাই বন্ধুসকল। ইয়াত দেখিছে আপোনালোকে অকল উত্তৰ প্ৰদেশৰ কাৰণে এইটো এভেইলেবল হৈ আছে। বেৰোজগাৰ ভত্তা আৰ্থিক সাহায্য ৰজগাৰ সমগম সবিশেষ উদ্দেশ্য। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে কৰ্মসংস্থাপনৰ সন্ধানত থকা ৰাজ্যৰ শিক্ষিত যুৱক যুৱতীসকলক নিবনুৱা ভাত্তা হিচাপে আৰ্থিক সাহায্য প্ৰদান কৰা। এই আঁচনিৰ জৰিয়তে যিসকল শিক্ষিত আৰু প্ৰতিভাশালী কিন্তু আৰ্থিক সংকটৰ বাবে চৰকাৰী চাকৰি বা আন চাকৰিৰ বাবে আবেদন কৰিব পৰাকৈ উপাৰ্জন কৰিব নোৱাৰাসকলক সহায় কৰা হয়। এইটো বন্ধুসকল সম্পূৰ্ণ শিক্ষিত যুৱক যুৱতীসকল নিবনুৱা ভাত্তা হিচাপে আৰ্থিক সাহায্য প্ৰদান কৰিব। যিসকল যুৱক যুৱতী নিবনুৱা সেইসকলৰ বাবেহে। আৰু এই আঁচনিৰ জৰিয়তে যিসকল শিক্ষিত প্ৰতিভাশালী কিন্তু আৰ্থিক সংকটৰ বাবে চৰকাৰী চাকৰি বা আন চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে সেইসকলৰ বাবেহে। আপোনালোকে দেখিছে আৰু এইটো মই আপোনালোকক আকৌ এবাৰ কৈছোঁ উত্তৰ প্ৰদেশ UP কাৰণে এতিয়া এভেইলেবল হৈ আছে বন্ধুসকল। অসমত এতিয়ালৈকে অহা নাই। আৰু লাভসমূহ চাওক, ইয়াত আছে লাভসমূহ বন্ধুসকল। লাভসমূহ চৰকাৰে 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। 1000 পৰা 50 লাখ টকা লাভ কৰিব। যুৱক যুৱতীসকলে আকাংক্ষিত চাকৰি পোৱাৰ সময়লৈকে 1500 টকাকৈ প্ৰতিমাহে দিয়া হ'ব। ব্যক্তিগত আৰু চৰকাৰী চাকৰিৰ এটা প্ৰতিলত উপলব্ধ। অনলাইন আবেদনৰ সুবিধা আপোনালোকে ইয়াৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব। যেতিয়াই এইটো উপলব্ধ হ'ব অসমত তেতিয়া বন্ধুসকল এনেকুৱা নহয় যে অসমত নহ'ব, অসমতো হ'ব। লাহে লাহে অসমতো এপ্লাই আৰম্ভ হ'ব বেৰোজগাৰ আঁচনি। আৰু যেতিয়াই এপ্লাই হ'ব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আপোনালোকে ইয়াৰ কাৰণে চেনেলটো খালি ছাবস্ক্ৰাইব কৰি থ'ব। অনলাইন আবেদনৰ সুবিধা থাকিব। শ্ৰেণী স্থান বিভাগ আৰু দৰমহা অনুসৰি চাকৰি বিচাৰিবলৈ সুবিধা। শ্ৰেণীৰ স্থান বিভাগ আৰু দৰমহা অনুসৰি চাকৰি বিচাৰিবলৈ সুবিধা পোৱা হ'ব এই আঁচনিৰ দ্বাৰা। যোগ্যতা মানে এলিজিবিলিটিসমূহ চাই লওক। আপোনালোকে চাওক, প্ৰাৰ্থীজন উত্তৰ প্ৰদেশৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আপোনালোকে দেখিলে উত্তৰ প্ৰদেশ অৰ্থাৎ UPৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ইয়াত অসমৰ কথা কোৱা হোৱা নাই। প্ৰাৰ্থীসকলে অন্ততঃ 10মান হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব, মানে মেট্ৰিক পাছ কৰা হ'ব লাগিব। প্ৰাৰ্থীজন বৰ্তমান নিবনুৱা হ'ব লাগিব। তেওঁ একো কাম কৰা হ'ব নালাগিব। তেওঁ কোনো ব্যক্তিগত বা চৰকাৰী চাকৰিত কৰ্মৰত নহ'ব লাগিব। কোনো চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি কৰা হ'ব নোৱাৰিব। তদুপৰি সকলো আবেদনকাৰী 21 বছৰৰ পৰা 35 বছৰৰ ভিতৰত বয়সৰ গোটত পঢ়িব লাগিব। মানে 21 বছৰৰ পৰা 35 বছৰৰ ভিতৰৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব, যিসকলৰ মানে 21 বছৰৰ পৰা 35 বছৰ হৈছে। আৰু ইয়াৰ সকলো উৎসৰ পৰা প্ৰাৰ্থীসকলৰ মুঠ পৰিয়ালৰ আয় মানে 3 লাখতকৈ বছৰি ইনকম হ'ব নালাগিব। সেইসকলেহে পাৰিব এপ্লাই কৰিবলৈ। সকলো উৎসৰ পৰা প্ৰাৰ্থীসকলৰ মুঠ পৰিয়ালৰ আয় মানে মুঠ যিটো বছৰি আয়টো 3 লাখতকৈ অধিক হ'ব নোৱাৰিব। অধিক হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আবেদন প্ৰক্ৰিয়া প্ৰথমে আপোনালোকে ৱেবছাইট ভিজিট কৰিব লাগিব। ৱেবছাইটলৈ যাব লাগিব। হোম পেজত মূল মেনুত উপস্থিত নতুন একাউণ্ট লিংকটোত ক্লিক কৰক বা পোনপটীয়াকৈ ক্লিক কৰক। আপোনালোকে ইয়াত ক্লিক কৰিব পাৰিব। মই লিংকটো দি থ'ম আপোনালোকক যেতিয়া এপ্লাই আৰম্ভ হ'ব। আপোনালোকে টেনশ্যন ল'ব নালাগে বন্ধুসকল। আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই আপোনালোকক খবৰ দি দিম, ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যেতিয়া অসমত এইটো উপলব্ধ হ'ব। এতিয়া প্ৰয়োজনীয় সবিশেষৰ সৈতে পঞ্জীয়ন প্ৰপত্ৰ পূৰণ কৰি জমা দিব। সকলোখিনি অনলাইন হ'ব, আপোনালোকে সেইটো প্ৰচেছ জানেই। ইয়াৰ পাছত কি আছে, নথি পত্ৰৰ প্ৰয়োজন। ডকুমেণ্টছসমূহ কি লাগিব আপোনালোকে চাই লওক। ডকুমেণ্টছসমূহ কি লাগিব মানে নথি পত্ৰ কি লাগিব। আৱাসিক প্ৰমাণ, আধাৰ কাৰ্ড, আয়ৰ প্ৰমাণ পত্ৰ, জন্মৰ প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ যদি আছে, নটাৰী প্ৰমাণিত শপতনামা, নিয়োগ বিনিময় পঞ্জীয়ন প্ৰমাণ পত্ৰ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ, মাৰ্কশ্বিট প্ৰমাণ পত্ৰ ইত্যাদি। মই আপোনালোকক ইংৰাজীটো ইয়াৰ কাৰণে কি ডকুমেণ্টছ লাগিব এবাৰ আপোনালোকে ইংৰাজীটো চাই লওক। ৰেচিডেঞ্চিয়েল প্ৰুফ অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় বুলি আপোনালোকৰ তাৰ এটা প্ৰুফ লাগিব অৰ্থাৎ PRC লাগিব। আধাৰ কাৰ্ড, ইনকম চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট যদি আছে, নটাৰী চাৰ্টিফিকেট, এফিডেভিট লাগিব। ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন লাগিব। প্ৰুফ অফ এডুকেশ্যন কোৱালিফিকেশ্যন, মাৰ্কশ্বিট চাৰ্টিফিকেট etc. এনেকুৱা ধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ আপোনালোকৰ লাগিব। আৰু ইয়াত বন্ধুসকল সততে সোধা প্ৰশ্ন কিছুমান কুৱেশ্যনছ আছে, আপোনালোকে এইবোৰ চাব পাৰিব এনচাৰসমূহ। যেনে UP বেৰোজগাৰী ভত্তা যোজনা কি আপোনালোকে ইয়াত চাব পাৰিব।
এই আঁচনিৰ জৰিয়তে যিসকল শিক্ষিত আৰু প্ৰতিভাশালী মই কৈছোঁৱে প্ৰথমত বন্ধুসকল কিন্তু আৰ্থিক সংকটৰ বাবে চৰকাৰী চাকৰি বা আন চাকৰিৰ বাবে আবেদন কৰিব পৰাকৈ উপাৰ্জন কৰিব নোৱাৰাসকলক সহায় কৰা হ'ব। ইয়াৰ উপকাৰ কি হ'ব ইয়াত আপোনালোকে চাব পাৰিব। চৰকাৰে 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। 1000 পৰা 50 লাখ টকা। যুৱক যুৱতীসকলে নিজৰ আকাংক্ষিত চাকৰি পোৱাৰ সময়লৈকে 1500 টকাকৈ দিব। ব্যক্তিগত আৰু চৰকাৰী চাকৰি এটা পৰ্টেলত উপলব্ধ। অনলাইন আবেদনৰ সুবিধা থাকিব। শ্ৰেণী স্থান বিভাগ আৰু দৰমহা অনুসৰি চাকৰি বিচাৰিব পৰা সুবিধাও দিয়া হ'ব। যোগ্যতা কি লাগিব মই এইবিলাক আপোনালোকক কৈছোঁৱে। ইয়াত দেখিলে আপোনালোকে প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ হ'ব লাগিব, মানে UPৰ হ'ব লাগিব। আপোনালোকে এইখিনি মই কোৱাখিনিয়ে ইয়াত আছে। যদি কিবা মনত প্ৰশ্ন হয় যে এই স্কিমটো কাৰ কাৰণে বা কি ডকুমেণ্টছ লাগিব মই আপোনালোকক ক'লোৱে, আৰু আপোনালোকে ইয়াতো চাব পাৰিব ইচ্ছা হ'লে। এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যেতিয়া অসমত উপলব্ধ হ'ব। বন্ধুসকল যেতিয়া অসমত উপলব্ধ হ'ব মই আপোনালোকক কৈছোঁৱে, ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এতিয়া বহুতে বনাই আছে বন্ধুসকল অসমতো উপলব্ধ হৈছে বুলি। সঁচাকৈ অসমত উপলব্ধ হোৱা নাই, মই আপোনালোকক দেখাই দিলোঁ এতিয়া। ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, পাহৰি নাযাব। যেতিয়াই এইটো স্কিম ইয়াত অসমত আৰম্ভ হ'ব মই আপোনালোকক জনাই দিম লগালগ। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।